চৌতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈ নুকৈ থাকিলে উৰকে নপৰে বহাগৰ বিহুৰে কথা এয়া গছে কুহিপাত ফুলৰ পতন আজিৰ পৰা আৰম্ভ হল অসমীয়াৰ প্ৰাণস্পন্দন স্বৰূপ বহাগৰ বিহু আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আজি ৰাজ্যজুৰি উলহ মালহেৰে পালন কৰা হৈছে মানুহ বিহু আজি পুৱাই সাতম পুৰুষীয়া পৰম্পৰা অনুসৰি পহিলা বহাগ বা মানুহ বিহু উপলক্ষে পুৱা মাহ হালধিৰে গা পা ধুই সৰুৰে ডাঙৰক সেৱা কৰে ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৱান প্ৰদান কৰে নতুন বছৰ উপলক্ষে আত্মীয় স্বজন বন্ধু বান্ধৱৰ মাজত বিহুৱান প্ৰদান কৰা হয় এতিয়া ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী ঢোল পেপাৰ মাতত ৰজন জনাইছে অসম ভূমি এই উৎসৱৰ বতৰতো নিজৰ কৰ্তব্যৰ খাতিৰত একাংশ লোক দূৰত থাকে প্ৰিয়জন তথা নিজৰ পৰিয়ালৰ পৰা সেয়েহে আজি পুৱাৰে পৰা এক ব্যতিক্ৰমী চিন্তাৰে ভাৰতৰ সেৱাশ্ৰম সংঘৰ অন্তৰ্গত হিন্দু ৰক্ষী দলৰ কাৰ্যকৰ্তাসকলে হাতে হাতে গামোচা পিঠা লাৰু আৰু অসমীয়াৰ বাপতি সাহোন বিহুৰ শুভেচ্ছা পত্ৰ লৈ ওলাই আহিল ৰাজপথত আৰু ৰাইজৰ সেৱাত বৰ্তি হৈ থকা যান বাহন আৰক্ষী আৰু সাংবাদিকসকলৰ ওচৰলৈ হিন্দু ৰক্ষী দলৰ তৰফৰ পৰা বিহুৰ দিনাও ৰাইজৰ সেৱাত নিয়োজিত হৈ থকা আৰক্ষী সাংবাদিকসকলক অসমীয়াৰ আদৰৰ একোখনকৈ বিহুৱান বিহুৰ শুভেচ্ছা পত্ৰ আৰু পিঠা লাৰুৰে সম্বৰ্ধনা জনায় হিন্দু ৰক্ষী দলৰ এই ব্যতিক্ৰমী পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰে প্ৰথমে সমূহ অসমীয়ালৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আজি বিহুৰ প্ৰথমটো দিনতে আমি এটা পদক্ষেপ লৈছোঁ হিন্দু ৰক্ষী দলৰ তৰফৰ পৰা যিসকল আমাৰ আৰক্ষীৰ লোক আছে বা সাংবাদিক বন্ধুসকল আছে তেওঁলোকে কৰ্তব্যৰ খাতিৰত আজি এই বিহুৰ দিনত তেওঁলোকে বাহিৰত থাকিব লগা হৈছে ঘৰৰ পৰিয়ালৰ পৰা দূৰত থাকিব লগা হৈছে আৰু এই লোকসকলৰ কথা চিন্তা কৰি আমি হিন্দু ৰক্ষী দলৰ তৰফৰ পৰা আমাৰ অসমৰ বিহুৰ বা লগত সংগতি ৰাখি অতিকৈ যি আমাৰ আদৰৰ গামোচা বিহুৱান সেই বিহুৱান একোখনেৰে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু সামান্য পৰিমাণে আমি যি পাৰিছোঁ পিঠা পনাও অকণমান আগবঢ়াইছোঁ আৰু লগতে এখন শুভেচ্ছা পত্ৰ তেওঁলোকক বিহুৰ দিছোঁ যাতে তেওঁলোকে সেই কৰ্মক্ষেত্ৰত থাকিও ঘৰৰ পৰিয়ালক যদিও তেওঁলোকে যাব পৰা নাই তথাপিও যাতে তেওঁলোকে বিহুৰ সময়ত মন বেয়া নকৰে বা কৰ্ম কৰি যাবৰ কাৰণে তেওঁলোক উৎসাহিত হয় সেই উৎসাহিত হোৱাৰ কাৰণে আচলতে এই পদক্ষেপটো লোৱা হয় হিন্দুৰক্ষী বাহিনীৰ মূল উদ্দেশ্য কি আৰু কি নাজানে আগবাঢ়ি যাব আমাৰ উদ্দেশ্যটো হ'ল যে আমাৰ সমাজখন সঠিক ৰূপত আগুৱাই নিয়া হিন্দুৰ আমাৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ আছে বিভিন্ন অঞ্চলৰ আমাৰ পিছপৰা হিন্দু আছে তেওঁলোকক আমি সঠিক পথত আগুৱাই নিয়া সমাজখন একতাৰ দোলেৰে বান্ধোনত বান্ধি ৰখা ঠিক তেনেকুৱা ধৰণৰ উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ অনাগত দিনতো আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিম আৰু আপোনালোকৰ এই সহায় সহযোগিতা আপোনালোকক পুনৰবাৰ বিহুৰ ওলগ জনাই ধন্যবাদ জনাইছোঁ আমিন গাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট এনি ভাৰত